নমস্কাৰ অংকুৰণ এছ একাডেমিলৈ আপোনাক সকলোকে স্বাগতম মই ভাস্কৰজ্যোতি হাজৰিকা আৰু আজি আমি আহোম ডাইনেষ্টি 4 নম্বৰ পাৰ্টটো ষ্টাৰ্ট কৰিব ওলাইছোঁ সো যোৱা লাষ্ট তিনিটা পাৰ্টলৈকে আমি 7 কিংছ ইন 11 ইয়াৰ্ছৰ যিটো আছিলে সেইখিনিলৈকে কমপ্লিট কৰিছোঁ আজি আমি তাৰ পিছত মানে শূন্যৎফা বা উদয়াদিত্য সিংহক দেবেৰা হাজৰিকাই যেতিয়া কনস্পিৰেচি কৰি অটৰাই দিলে তাৰ পিছত যিজন বাকি 6জন ৰজাৰ যিটো আহিছিলে মানে কম পিৰিয়ডত 7জন ৰজা 11 বছৰৰ ভিতৰতে মানে ৰাজভাৰ এৰিব লগা হ'ল সেইখিনি আমি ক্লিয়াৰ কৰিছোঁ সো যেনে যদি আমি লাষ্ট ক্লাছটো এটা এনে জাস্ট ব্ৰিফলি মানে ৰিকল কৰোঁ তো আমি জানো যে 7 কিংছ ইন 11 ইয়াৰ্ছ যিটো আছিলে তাতে শূন্যৎফা নাইবা উদয়াদিত্য সিংহ যিগৰাকী আছিলে তেওঁ এডমিনিষ্ট্ৰেটিভলি উইক আছিলে আৰু সেই সুবিধা লৈ দেবেৰা হাজৰিকা বোলা ব্যক্তিজনে তেওঁ ৰোলটো ইম্পৰ্টেণ্ট তেওঁ কনস্পিৰেচি কৰি এই শূন্যৎফা বা উদয়াদিত্য সিংহক ৰাজভাৰৰ পৰা অঁতৰাই তেওঁ নিজে পাপেট কিং এজন বহাইছিলে তেওঁৰ নাম আছিলে ৰামধ্বজ আৰু যেতিয়া ৰামধ্বজৰ লগত তেওঁ মতানৈক্য হৈছিলে তেওঁ আৰু এজন তাতে ৰজা বহাইছিলে সুহুং এই সুহুং নামটো ইম্পৰ্টেণ্ট কিয় কৈছিলোঁ মই কাৰণ সুহুং বোলা ৰজাজন শৰ্টেষ্ট ৰেঞ্জ আছিলে ডিউৰিং আহোম কিংডম অনলি 21 ডেইজ ঠিক আছে তাৰ পিছত যদি ক'বলৈ যাওঁ এওঁকো অঁতৰাই পেলাই তেওঁ আৰু এজন ৰজাক বহাইছিলে গোবৰ ৰজা এইখিনিলৈকে ঠিক আছে এই 4জন ৰজা হ'ল তাৰ পিছত সেইখিনি সময়ত আমি জানো যে অতনু বুঢ়াগোহাঁই আছিলে অসমত গুৱাহাটী ফালে সো গুৱাহাটী ফালে তেওঁ মোগলৰ আকৌ যেন আক্ৰমণ নহওক তাৰে মানে প্ৰটেকশ্যনৰ কাৰণে তাতে আছিলে সো তেওঁ এইবোৰ যেতিয়া গম পালে যে অতনু বুঢ়াগোহাঁই দেবেৰা হাজৰিকাই ইয়াতে অত্যাচাৰ মানে আৰম্ভ কৰিছে আৰু তেওঁ নিজে মানে পপেট কিং বহাই পেলাই তেওঁ গুৱাহাটীলৈ যেতিয়া গুৱাহাটীৰ পৰা যেতিয়া উভতি আহি পেলাই তেওঁ যিজন আছিলে গোবৰ ৰজা প্লাছ দেবেৰা হাজৰিকা এওঁ দুইজনকে সুজাইফাৰ লগত মিলি ৰাজভাৰৰ পৰা অঁতৰালে আৰু সুজাইফাক ৰাজভাৰ হেৰি কৰালে দায়িত্ব হেৰি দিলে তাৰপিছত তেওঁৰ লগতো কনস্পিৰেচি হ'ল তেওঁৰ লগতো যেতিয়া হ'ল নেক্সট বহালে সুদাইফা থকা সময়ত এজন ইম্পৰ্টেণ্ট কেৰেক্টাৰ আছিলে আমি কৈছিলোঁ ইম্পৰ্টেণ্ট কেৰেক্টাৰজনৰ নাম হৈছিলে লালুখোলা বৰফুকন আমি জানো যে লালুখোলা বৰফুকন বুলি ক'লে কাৰ লগত ৰিলেট হয় তেওঁ পুতেক আছিলে মোমাই তামুলী বৰবৰুৱাৰ মানে লালুখোলা বৰফুকন আছিলে লাচিত বৰফুকনৰ ভায়েক এওঁলোকৰ ভনীয়েক এগৰাকী আছিলে পখৰী গাভৰু মানে পখৰী গাভৰু আৰু জয়ন্ত সিংহ বা চোতামোলা বা শৰণীয়া ৰজা বা ভগনীয়া ৰজা আমি জানো অলৰেডি ক্লাছত পাইছোঁ এওঁলোকৰ জীয়েকৰ নাম হৈছে ৰমণী গাভৰু পিছলৈ গৈ পেলাই ৰহমত বানু বেগম হয় ৰাইট কাৰ লগত বিয়া হৈছিলে পিছলৈ আজম শ্বাহ আই থিংক এইখিনি ক্লিয়াৰ আছে আজম শ্বাহ কাৰ পুতেক আছিলে ঔৰংগজেবৰ তো এই আজম শ্বাহক লালুখোলা বৰফুকনে কি কৰিলে 1679 যেতিয়া মোগলক মানে খেদি পঠিয়াইছিলে হেৰিলৈ তেতিয়া মানে বেটেল অফ শৰাইঘাটত 1679 গুৱাহাটীলৈ মানে এণ্ট্ৰি কৰিবলৈ সুবিধা দি দিলে আজম শ্বাহক তো আজম শ্বাহে আহি পেলাই গোটেই অত্যাচাৰ কৰিলে গোটেই মানে তেওঁ ধ্বংসাৱলী সৃষ্টি কৰিলে আৰু অতনু বুঢ়াগোহাঁই আৰু সুদাইফাক অঁতৰাই পেলাই তাতে এজন ৰজাক বহুৱালে যিজনৰ নাম হৈছে লৰা ৰজা নাম বা চুলিকফা মানে তেওঁ 14 বছৰীয়া আছিলে সেইবাবে তেওঁৰ নামটো আছিলে লৰা ৰজা জাষ্ট পাপেট কিং আছিলে তেওঁ মানে হেৰি লালুখোলা বৰফুকনৰ মতে উঠা বহা কৰে ঠিক আছে আৰু এতিয়া এইখিনি আমাৰ ক্লিয়াৰ আছে লাষ্ট ক্লাছলৈকে তো এতিয়া আজি ক্লাছত আমি চাব পাৰোঁ যে সেইখিনি সময়ত মানে চুলিকফা বা লৰা ৰজা আৰু লালুখোলা বৰফুকন এওঁলোকে কি কৰিছিলে আগৰ এটা মানে ট্ৰেডিশ্যন এটা আছিলে ট্ৰেডিশ্যন মানে কি এটা তেওঁলোকৰ এটা নিয়মে আছিলে যে গাত কটা দাগ থাকিলে বা মানে খুঁত থাকিলে
ৰজা হ'ব নোৱাৰে মানে ঠিক আছে ৰজাৰ ৰাজভাৰত বহিব নোৱাৰে সেই বস্তুটোকে ইস্যু কৰি মানে যিমানবোৰ ৰজা হ'বলগীয়া মানে সাপোজ ৰজাৰ পুতেক আছিলে নাইবা ৰাজকুমাৰ আছিলে এইবোৰক বিচাৰি বিচাৰি তেওঁলোকে কাৰোবাৰ চকু উলিয়াই দিলে কাৰোবাৰ নাক কাটি দিলে কাৰোবাৰ হাত এখন কাটি দিলে এনেকুৱা মানে মানে বডি পাৰ্টটো ডেমেজ কৰিবলৈ মানে ষ্টাৰ্ট কৰিলে গোটেই আতংকৰ সৃষ্টি কৰি দিলে মানে সেই জাগাখিনিত ঠিক আছে তো এইখিনি কথা আমাৰ ইয়াতে এটা গুৰুত্বপূৰ্ণ মানে আমাৰ ৰজাজনৰ নাম আহে নাইবা কেৰেক্টাৰ এটা আমাৰ ইয়াতে আহে তেওঁৰ নাম হৈছে গদাধৰ সিংহ বা গদাপাণি আমি জানো গদাধৰ সিংহ বা গদাপাণি আমি সৰুতে পঢ়িছোঁ এওঁ হৈছে এওঁ জানে যে এওঁ যদি চুলিখোৱা বা ল'ৰা ৰজা বা মোমাই তামুলী বৰবৰুৱাৰ হাতত পৰে তেওঁকো একেই অত্যাচাৰ কৰি তেওঁকো মানে হয়তো মৃত্যুদণ্ড দি দিব পাৰে তেওঁ পলাই ফুৰিছিলে ঠিক আছে চ' এওঁ যদি আমি ক'বলৈ যাওঁ ইম্পৰ্টেণ্ট ৰ'ল হয় এওঁৰ ওপৰত প্ৰশ্ন আহিব পাৰে গদাধৰ সিংহ বা গদাপাণি এওঁক কি নামে জনা যায় সুপাটফা ঠিক আছে সুপাটফা তো এওঁ পিছত কি কৰিলে জংঘলত মানে লুকাই ফুৰিছিলে আমি জয়মতী ষ্টৰিটো চবেই জানো তো এওঁ পিছত কি কৰিলে সৰুকৈ নিজৰ আৰ্মি গেডাৰ কৰিলে কৰি পেলাই তেওঁ ৰিটাৰ্ণ কৰি মানে চুলিকফা বা ল'ৰা ৰজা আৰু লালুকলা বৰফুকনক পৰাস্ত কৰি ৰাজভাৰ চম্ভালিলে তেওঁ যেতিয়া ৰাজভাৰ চম্ভালিলে তেওঁৰ কেপিটেল বনাইছিলে বৰকলা ঠিক আছে বৰকলাত এইটো কুৱেশ্যন আহিব পাৰে মানে সুপাটফাৰ সময়ত কেপিটেল কোন জেগাত আছিলে বৰকলা তাৰপিছত তেওঁ আমি যদি ক'ব যাওঁ যে এই সময়ত মোগল আছিলে আমি জানো যে মানে আজম শ্বাহক এণ্ট্ৰি কৰাইছিলে ৰাইট তো মোগলৰ আণ্ডাৰত থকা নিচিনা হৈছিলে মোগলক মানে কণ্ট্ৰল দি পেলাই আমাৰ লালুকলা বৰফুকনে ৰাজভাৰ মানে লোভত মানে তেওঁলোকক কণ্ট্ৰল দিছিলে চ' এওঁ সময়ত 1682 এইটো ডেট মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় 1671ত আমি জানো বেটেল অফ শৰাইঘাট হৈছিলে 1679ত যেতিয়া এণ্ট্ৰি কৰিব দিলে তাৰপিছত 1682ত বেটেল অফ ইটাখুলি হৈছিলে ঠিক আছে ইটাখুলি চ' বেটেল অফ ইটাখুলি যদি আমি ক'বলৈ যাওঁ বেটেল অফ ইটাখুলি হৈছে লাষ্ট মানে যিখন বেটেল হৈছিলে মোগলৰ সৈতে আমাৰ আহোমৰ ঠিক আছে কুৱেশ্যন আহিব এইটো আহে চ' এইটো যদি মনত ৰাখা নাহিলেও প্ৰব্লেম নাই কিন্তু মনত নাৰাখিলে ইনকেছ যদি আহে বাকী সকলোৱে পাৰিলে মানে সেইটো নোৱাৰিলে বস্তুটো বেয়া হয় চ' মানে সকলোৱে জনা বস্তুটো জানিব লাগে চ' বেটেল অফ ইটাখুলি কেতিয়া হৈছিলে বা লাষ্ট মোগলৰ লগত হোৱাৰ বেটেলখনৰ নাম কি আছিল লাষ্ট শৰাইঘাট নে ইটাখুলি নে হেৰি বেলেগকৈ আহিব পাৰে চ' মনত ৰাখিলে হ'ল 1682ত বেটেল অফ ইটাখুলি হৈছিলে ঠিক আছিলে লাষ্ট বেটেল হয় এইটো হেৰিৰ লগত মোগলৰ লগত আৰু তেওঁলোকক মানে মানসলৈকে খেদি পঠিয়াইছিলে মানে মোগলক সেইখন বেটেলত তো গদাধৰ সিংহই মানে ঠিক আছে চ' এইখিনিতো হ'ল বাৰু যিখিনি মনত ৰাখিবলগীয়া বেটেলখিনি হ'ল তো মানে বেটেল এটা মানে ৰিলেটেড ইভেণ্ট এটা হৈছিলে তাৰপিছত তেওঁ এতিয়া আহিব মানে এইখিনি পিৰিয়ডৰ পৰা না কনষ্ট্ৰাকশ্যনখিনি অলপ আহিব ঠিক আছে মানে এতিয়া আমি যিখিনি দুই এজন ৰজাৰ মানে আমি মেইনলি তেওঁলোকৰ লগত ৰিলেটেড কনষ্ট্ৰাকশ্যন আছে মানে কি আৰ্কিটেকচাৰ কৰিছে চ' সেইটো কুৱেশ্যন আহিব পাৰে চ' এইখিনি যোৱাবাৰ ক্লাছতকৈ এইখিনি অলপ বেলেগ হয় তো এইখিনি ভালকৈ ক্লাছটো যদি চাই যোৱা নোটছখিনি বনাই যোৱা মাইণ্ড মেপত তেতিয়াহ'লে কুৱেশ্যন আহিলে তাত মানে ভালকৈ এটেম্প কৰিব পাৰিবা তো তেওঁলোকৰ যদি কনষ্ট্ৰাকশ্যন বুলি কওঁ মই ঠিক আছে কি কনষ্ট্ৰাক্ট কৰিছিলে চোৱা এওঁ বনাইছিলে উমানন্দ টেম্পল আমি জানো ৰাইট উমানন্দ টেম্পলক কি বুলি কোৱা হয় পিকক আইলেণ্ড ঠিক আছে নেক্সট তেওঁ বনাইছিলে ছাপ'জ ধুদৰ আলি কোনে বনাইছিলে বুলি ক'লে ৰিলেটেড টু মানে কোনজন কিং গদাধৰ সিংহ তাৰপিছত তেওঁ টাইমত হৈছিলে মানে লেণ্ড ছাৰ্ভে হৈছিলে হা চ' এই তিনিটা বস্তু মনত ৰাখিলে হ'ল এওঁ সময়ত হৈছিলে চ' গদাধৰ সিংহ বা গদাপাণি বা সুপাটফা এইখিনি ইম্পৰ্টেণ্ট হয় আই গেছ এইখিনি ক্লিয়াৰ হৈ গৈছে
তো তেওঁ এই যে আমি ক'লো এতিয়া তেওঁ সময়ত মানে চুপাতফাৰ দুজন পুতেক আছিলে নামটো হৈছে এজন লাই এজন হৈছে লেচাই তো ইয়াতে ইম্পৰ্টেণ্ট আমি যদি এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িবলগীয়া নামটো হৈছে লাই 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 মানে বোলাজনে হৈছে ৰুদ্ৰসিংহ ঠিক আছে এওঁৱে হৈছে ৰুদ্ৰসিংহ আন এটা নাম কি বুলি জনা যায় সুখ্ৰুংফা ঠিক আছে সুখ্ৰুংফা বা ৰুদ্ৰসিংহ এতিয়া সুখ্ৰুংফা বা ৰুদ্ৰসিংহ সময়ত আমাৰ গোটেই ষ্টৰিটো এইকাৰণে কৈ গৈছোঁ মই আমি ৰিলেট কৰিব পাৰিম মানে কাৰ ল'ৰা কি আছিলে কোনজন ইম্পৰ্টেণ্ট হয় কাৰণ এটা লেচাই কথা ইয়াত দৰকাৰ নাই ইমান ইম্পৰ্টেণ্ট নহয় লাই কথাটো কিন্তু ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁৰ লগত এক্সাম পইণ্ট অফ ভিউ আহিব পৰা কুৱেশ্যন আছে নাইবা পইণ্টছ আছে ঠিক আছে এতিয়া যদি মই কওঁ সুখ্ৰুংফা বা ৰুদ্ৰসিংহ বা লেচাই ঠিক আছে চৰি বা লাই এওঁ সময়ত ইম্পৰ্টেণ্ট মনত ৰাখিবা কি আছিলে এওঁ টাইমত কেপিটেল কি আছিলে ৰংপুৰ ঠিক আছে ৰংপুৰ তেওঁ মানে ধৰি লোৱা আৰ্কিটেকচাৰ হৈছিলে ন এইখিনি মানে এনেকৈ মনত ৰাখিব পাৰি আৰ্কিটেকচাৰ তেওঁ মানে খুব মানে আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ প্ৰতি খুব মানে তেওঁ পেট্ৰনাইজ কৰিছিলে মানে খুব ইণ্টাৰেষ্টেড আছিলে মানে খুব ভাল পাইছিলে তো ৰংপুৰ আছিলে কাৰণে তাতে তেওঁ ধৰি লোৱা কি কনষ্ট্ৰাক্ট কৰিছিলে ক'ব গ'লে ৰংঘৰ মানে ইনিচিয়েল ষ্টেজটো ঠিক আছে যিখিনি ইনিচিয়েল ষ্টেজটো আছে ন ৰংঘৰ বাঁহৰ আৰু কিবা মিক্স কৰি বনাইছিলে যে গতিকে ডিটেইলছখিনি মই এটা ৰংঘৰ লাগিলে বনাই দিম এটা ক্লাছ সেই ৰংঘৰ ইনিচিয়েল ষ্টেজটো আৰু এই টাইমত মানে হেৰি ঘনশ্যাম বুলি পেলাই কোচবিহাৰ পৰা এজন আৰ্কিটেকচাৰ আহিছিলে তেওঁ আমি সকলোৱে জানো এইটো ষ্টৰি চাগে গম পাই আছোঁ আমি ঘনশ্যাম বুলি ঠিক আছে ঘনশ্যাম তেওঁ একচুৱেলি এওঁ তাত আৰ্কিটেকচাৰবোৰ তাত কি থাকে নক্সাটো থাকে ন মেপটো থাকে এটা যিটো বস্তু বনাব দিয়ে তো এওঁ যেতিয়া মানে আৰ্কিটেকচাৰজন যেতিয়া যাবৰ সময়ত যেতিয়া চেক কৰে ন চেক কৰোঁতে তেওঁ তাত মানে এই মেপটো পাইছিলে গোটেই মানে ৰাজ্যৰ ব্লু প্ৰিণ্ট টাইপ মানে ঠিক আছে চ' তেওঁক মানে ৰাজ্যৰ মানে হেৰি বিদ্ৰোহ কৰা বুলি নাইবা প্লেনিং কৰি পেলাই মানে সেই মেপটো বনাই পেলাই বেলেগক দি দিয়াৰ কনস্পিৰেচিত ইনভলভ থকা বুলি পেলাই তেওঁক যাবলৈ নিদিলে আৰু তাৰ পৰা ঠিক আছে চ' সেইটো আমি ঘনশ্যাম নামটো জাষ্ট মনত ৰাখিলে হ'ল আৰ্কিটেকচাৰ এজনৰ নাম আহিব পাৰে সেনেকৈ তাৰপিছত তেওঁ হৈছিলে যে তেওঁ যদি কি বনাইছিলে তেওঁৰ টাইমত বনাইছিলে জয়দৌলটো আমি কেনে মনত ৰাখিব পাৰোঁ ৰুদ্ৰসিংহ কাৰ পুতেক আছিলে ৰুদ্ৰসিংহ আছিলে গদাপাণি ৱাইফৰ নাম কি আছিলে আমি সকলোৱে জানো জয়মতী ৰাইট তো তেওঁ নিজৰ মাকৰ নামত জয়দৌল বনাইছিলে তাৰপিছত তেওঁ জয়সাগৰ টেংক বনাইছে ৰাইট তাৰপিছত নামদাং যোনটো ষ্টন ব্ৰিজ আছে আমি জানো আপাৰ আছামত যিটো আছে নামদাং শিলৰ সাঁকো হা সেইটো তাৰপিছত ৰংঘৰৰ ইনিচিয়েল ষ্টেজটো ৰাইট তাৰপিছত যিটো কাৰেংঘৰ তলাতল ঘৰ এইখিনি এওঁ নামত বনাইছিলে কনফিউজ হ'ব নালাগে আমি ৰুদ্ৰসিংহৰ কথা পাতি আছোঁ ঠিক আছে তেওঁ সময়ত এইখিনি বস্তু বনোৱা হৈছে আই গেছ এইখিনি ক্লিয়াৰ আছে এতিয়া ৰুদ্ৰসিংহ যিজন আছে ঠিক আছে এই ক্লিয়াৰ আছে যদি কিবা ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত আপোনালোকে সুধিবলৈ নাপাহৰিব তাত সুধিব পাৰে আমি ক্লিয়াৰ কৰি দিম হা এওঁ 4জন ল'ৰা আছিলে গোটেইকেইজনৰ ইমান ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট কেইজন মানে 4জনে ইম্পৰ্টেণ্ট বাট মানে ইভেণ্টছ ৱাইজ মানে ইম্পৰ্টেঞ্চটো আমি নোট কৰিম যেনেকৈ আমি ক'ব পাৰোঁ যে চুটানফা শিৱসিংহ তাৰপৰা আছিলে প্ৰমতেশ্বৰ সিংহ মানে আমি যদি ক'ব যাওঁ হেৰি চুনেনফা ঠিক আছে তাৰপিছত আছিলে ৰাজেশ্বৰ সিংহ যিজন আছে চুৰেমফা বুলি কোৱা হয় চুৰামফা এজন আছিলে বেলেগ চুৰেমফা তাৰপিছত আছিলে লক্ষ্মী সিংহ যিজন আছিলে চুনেনফা চ' এতিয়া আমি ক'ব গ'লে প্ৰথমে আমি পঢ়িম শিৱসিংহ মানে চুটানফা শিৱসিংহ যিজন আছিলে শিৱসিংহ অৰ চুটানফা ঠিক আছে এওঁ অলপ ছুপাৰষ্টিচিয়াছ আছিলে মানে ধৰি লোৱা অন্ধবিশ্বাস বুলি ক'ব পাৰি অলপ এনেকুৱাত বিশ্বাস কৰিছিলে মানে তো তেওঁ
কোৱা মতে ধৰি লোৱা যোনে গাইড মানে এডভাইচ দিয়ে না এডভাইজাৰে কোৱা মতে যদি তেওঁ ৰাজভাৰ চম্ভালে তো তেওঁ মানে মৃত্যু হ'ব বুলি কোৱা হৈছিলে তো তেওঁ সেইটো কথাত মানে খুব চিন্তিত হৈ গৈছিলে সেইকাৰণে তেওঁ ফাৰ্ষ্ট ৱাইফ সেইকাৰণে কৈছোঁ তেওঁ তিনিগৰাকী ৱাইফ আছিলে আমি জনামতে ফাৰ্ষ্ট ৱাইফ বৰ ৰজা কুৱেশ্যন আহিব পাৰে এইটো তেওঁ ৱাইফৰ মানে কোনগৰাকী ফাৰ্ষ্ট আছিল নাইবা কোনগৰাকী হেৰি আছিলে বৰ ৰজা ফুলেশ্বৰী দেৱী ঠিক আছে ফাৰ্ষ্ট ৱাইফ আন এটা নামে জনা যায় প্ৰমতেশ্বৰী দেৱী প্ৰমেতেশ্বৰী দেৱী এওঁ নামটো মনত ৰাখিবা এওঁ নামটো খুব ইম্পৰ্টেণ্ট হয় এটা ইভেণ্টৰ আৰম্ভণি এওঁৰ পৰাই হয় সেই ইভেণ্টটো আমি সকলোৱে জানো মৰিয়া ৰেবেলিয়ন মানে আহোম ডাইনেষ্টিৰ পতনৰ যিটো এটা বহুত যেনে মানে আক্ৰমণ কৰিলে মানে কেতিয়া আক্ৰমণ কৰিলে মানে যেতিয়া আহোম ডাইনেষ্টিৰ যেতিয়া অলৰেডি কামিহাৰ ভাঙিছিলে মানে অলৰেডি ভাঙি গৈছিলে মানে যিটো এতিয়া যিটো মানে পিকত আছিলে সেইটো অলৰেডি মানে হেৰি বুলি কওঁ আমি কনস্পিৰেচি হওক নাইবা ৰজাৰ নিজৰে হেৰি মানে দায়িত্বভাৰ নোলোৱাৰ হেৰি হওক যিয়ে নহওক তেতিয়া মানে লাষ্টত আক্ৰমণ কৰিছিলে কিন্তু ইনিচিয়েলি মেইন মোৱামৰীয়া ৰেবেলিয়নতেই তেওঁলোকৰ মানে পতনৰ আৰম্ভণি হৈছিলে আৰু এই আৰম্ভণি কৰিছিলে বৰ ৰজা ফুলেশ্বৰী দেৱীয়ে প্ৰমেতেশ্বৰী দেৱীয়ে ঠিক আছে তেওঁ কি কৰিছিলে তেওঁ হেৰি এই মানে সত্ৰৰ হেৰি আহিছিলে দুজন ঠিক আছিলে তেওঁলোকক মানে মই শ্বৰ্টত কৈ দিছোঁ এই বলি প্ৰথা তেওঁলোকে নামানে ৰাইট তেওঁ কি কৰিছিলে বলি দি ছাগলী নে কিহে বলি দি সেই বলি দিয়াৰ তেজেৰে তেওঁলোকক ফুট দি দিছিলে চ' সেই বস্তুটো মানে ডেফিনেটলি এইটো সহ্য কৰা নহ'ব সেই বস্তুটোৱে মানে আৰম্ভণি হৈছিলে মোৱামৰীয়া ৰেবেলিয়নৰ ঠিক আছে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক আছিলে বৰ ৰজা অম্বিকা তেওঁক ৰাজভাৰত দিছিলে ঠিক আছে বহুৱাইছিলে এওঁ আৰু এটা নামেৰে জনা যায় সেই নামটো হৈছে দ্ৰুপদী ঠিক আছে দ্ৰুপদী চ' এওঁ দ্বিতীয়গৰাকী হৈছিলে ৱাইফ এওঁৰ মৃত্যুৰ পিছত আন এগৰাকী 3 নম্বৰগৰাকী ৱাইফ আছিলে তেওঁৰ নামটো কি এই তিনিগৰাকী নাম মনত ৰাখিবা আহি যাব পাৰে মানে ডাঙৰগৰাকীৰ নাম নাইবা সৰুগৰাকীৰ নাম এনেকৈ এওঁৰ নাম আছিলে বৰ ৰজা সৰ্বেশ্বৰী ঠিক আছে আন এটা নামে জনা যায় এনাদৰী ক্লিয়াৰ চ' এই বৰ ৰজা ফুলেশ্বৰী যে আছে তেওঁ নাইবা প্ৰমেতেশ্বৰী দেৱী তেওঁৰ লগত আৰু এটা মানে আমি মানে মনত ৰাখিব পাৰি তেওঁৰ নামটো ইম্পৰ্টেণ্ট সেইকাৰণে হয় ফুলেশ্বৰী বা প্ৰমেতেশ্বৰী এই শিৱদৌল মানে তেওঁ হাজবেণ্ডৰ নামত মানে শিৱসিংহ চুতানফাৰ কোনে বনাইছিলে তো এনেকৈ আহি যাব কুৱেশ্যন আহি যাব পাৰে যে শিৱদৌল কোনে বনাইছিলে শিৱসিংহ ৰুদ্ৰসিংহ চুকাফা নাইবা বৰ ৰজা ফুলেশ্বৰী তো আনচাৰ কোন হ'ব বৰ ৰজা ফুলেশ্বৰী ঠিক আছে তেওঁ বনাইছিলে শিৱদৌল অ'কে সৰি বৰ ৰজা ফুলেশ্বৰী নহয় বৰ ৰজা অম্বিকাই বনাইছিলে বৰ ৰজা অম্বিকাই শিৱদৌল বনাইছিলে মানে মাজুগৰাকী ঠিক আছে মাজুগৰাকীয়ে বনাইছিলে বৰ ৰজা অম্বিকাই মানে দ্ৰুপদীয়ে ক্লিয়াৰ চ' এইখিনি সময়ত মানে শিৱসিংহৰ সময়ত হিন্দুইজম খুব পিকত আছিলে মানে সেইখিনি সময়ত মানে যিটো আমি সত্ৰৰ হেৰি বুলি কওঁ সেইটো মানে ছাপ্ৰেছ কৰিবলৈ খুব চেষ্টা হৈছিলে তো মানে হিন্দুইজমটো খুব পিকত আছিলে লাইক মানে আহোমে নিজৰ যিটো আছিলে আমি যিটো কওঁ ন মৈদামত হেৰি কৰে মানে আফটাৰ ডেথ মানে মৈদামত যিটো ৰেফাৰেঞ্চ আমি জানো চ' সেইটোৰ পৰা মানে এতিয়া যেনেকৈ অগ্নিদাহ দিয়ে সেইবোৰলৈ মানে ইনফ্লুৱেঞ্চটো বাঢ়িছিলে মানে আৰু তেওঁলোকৰ সময়ত প্ৰিষ্ট আছিলে ধৰি লোৱা যেনে বাইলুং নাইবা দেওদাহী বুলি কয় ঠিক আছে তো প্ৰিষ্ট যেনেকৈ আমি কওঁ বাইলুং অৰ দেওধাইছ এইবোৰ প্ৰিষ্ট আছিলে তেওঁলোকৰ চ' সেই নামটো মনত ৰাখি ল'লে সেইখিনি সময়ত ঠিক আছে প্ৰিষ্ট চ' যদি আমি আজি ক্লাছটো চাবলৈ যাওঁ মানে আমাৰ ইম্পৰ্টেণ্ট পইণ্টছ বহুত আছে চ' যদি ক্লাছবোৰ আমি বেছি ডাঙৰকৈ আপোনালোকক দিওঁ
এটা ক্লাছতে আপোনালোক মানে এক্সজষ্ট হৈ যাব পাৰে চ' সৰু সৰুকৈ ক্লাছবোৰ আছে ক্লাছবোৰত যদি বস্তুবোৰ ভালকৈ চায় তেতিয়াহ'লে আই থিংক আপোনালোকৰ কাৰণে বস্তুবোৰ ক্লিয়াৰ হ'ব তো আৰু 3 নম্বৰ মানে ছেকেণ্ডজন যোনজন আছিলে এওঁৰ পিছত চুনেন ফা এওঁ ইম্পৰ্টেণ্ট ইমান নাই এওঁ সময়ত মানে যদি মই প্ৰমাত্তা সিংহ বুলি যদি কওঁ এওঁ সময়ত যদি মনত ৰাখিলে হ'ল যে কি কৰিছিলে ৰিবিল কৰিছিলে কোনে ৰিবিল কৰিছিলে বুলি যদি আহে হেৰিটো ৰংঘৰ প্ৰমাত্তা সিংহ ঠিক আছে চ' আজি ক্লাছত যদি আমি চাওঁ আমি চাব গ'লে আজি ক্লাছত আমাৰ হৈছে যে আমি 7 কিংছ ইন 11 ইয়াৰ্ছৰ যিটো কনচেপ্ট সেইটো আকৌ এবাৰ ৰিভাইজ পাৰিলোঁ তাৰপিছত গদাধৰ সিংহ আহিলে ৰাইট গদাধৰ সিংহৰ আমি পঢ়িলোঁ তেওঁৰ লগত ৰিলেটেড কি আছিলে গদাধৰ সিংহত তেওঁৰ নাম এটা আছিলে আন এটা নাম চু পাট ফা তেওঁ কেপিটেল ক'ত বনাইছিলে বাৰকালা ইম্পৰ্টেণ্ট যুদ্ধ কিখন আছিলে তেওঁ সময়ত 1682 লাষ্ট বেটেল উইথ মোগল কি নাম বেটেল অফ ইটাখুলি মানস নদীলৈ মানে সেইপিনিলৈ খেদি পঠিয়াইছিলে মানে ঠিক আছে মানে আজম শ্বাহত যে আহিছিলে এণ্ট্ৰি কৰাইছিলে লালুকফাই মানে এওঁৰ টাইমত কনষ্ট্ৰাকশ্যন কি হৈছিলে যদি কওঁ আমি এতিয়া উমানন্দ টেম্পল পিকক আইলেণ্ড তাৰপিছত ধুদৰ আলি ৰাইট তাৰপিছত তেওঁ লেণ্ড ছাৰ্ভে ষ্টাৰ্ট কৰিছিলে তো হৈ গ'ল এইখিনি মাইণ্ড মেপ তেওঁৰ কাৰণে ছেকেণ্ড তেওঁৰ দুজন পুতেক আছিলে কি আছিলে এজন লাই এজন লেচাই তো লেচাইক আমি ইমান মানে ইম্পৰ্টেণ্ট নহয় এক্সাম পইণ্ট অফ ভিউ পৰা লাই ইম্পৰ্টেণ্ট হয় লাই মানে কোন আছিলে চু খুৰুং ফা অৰ ৰুদ্ৰ সিংহ ৰাইট তো ৰুদ্ৰ সিংহ তো এওঁৰ সময়ত কেপিটেল ক'ত আছিলে কেপিটেল আছিলে ৰংপুৰ ঠিক আছে ৰংপুৰ তেওঁ ৰংঘৰ এওঁ সময়তহে তেওঁ আৰম্ভণি কৰাইছিল ৰংঘৰৰ ক্লিয়াৰ তাৰপিছত হেৰি তেওঁ সময়ত কোচবিহাৰৰ পৰা এজন আৰ্কিটেক্ট আহিছিলে কি নাম আছিলে তেওঁ ঘনশ্যাম যদি এনেকুৱা কুৱেশ্যন আহিব পাৰে যে কোচবিহাৰৰ পৰা এজন আৰ্কিটেক্ট আহিছিলে নামটো কি আছিলে বা কাৰ টাইমত আহিছিলে ঘনশ্যাম বোলা আৰ্কিটেক্টজন ঠিক আছে তো সেইটোত কনফিউজ হ'ব নালাগে তাৰপিছত এওঁ সময়ত কনষ্ট্ৰাকশ্যন কি হৈছিলে মাকৰ নামত যদি মই ক'ব যাওঁ জয়দৌল তাৰপিছত জয়সাগৰ টেংক নামদাং শিলৰ সাঁকো ঠিক আছে ষ্ট'ন ব্ৰিজ যোনটো কওঁ আমি তাৰপিছত তেওঁৰ সময়ত ৰংঘৰ ইনিচিয়েল ষ্টেজটো কাৰেংঘৰো তলাতল ঘৰো ঠিক আছে এইখিনি ক্লিয়াৰ ইয়াৰ পিছত যদি আমি ক'বলৈ যাওঁ এওঁৰ 4জন পুতেক আছিলে তো আজি আমি কাৰ কথা পঢ়িলোঁ চুতানফা অৰ শিৱসিংহ সুপষ্টেছ আছিলে ৰাইট 3গৰাকী ৱাইফ আছিলে বৰৰজা ফুলেশ্বৰী অৰ প্ৰমতেশ্বৰী তাৰপৰা কোন আছিলে বৰৰজা ছেকেণ্ডগৰাকী অম্বিকা অৰ দ্ৰুপদী থাৰ্ডগৰাকী কোন আছিলে বৰৰজা সৰ্বেশ্বৰী অৰ এনাদৰী ৰাইট তো এতিয়া এওঁ বৰৰজা ফুলেশ্বৰীৰ লগত কি আছিলে মুৱামুৱা ৰেবেলিয়নৰ ইনিচিয়েল মানে যিটো জুইটো লগোৱাই এওঁৰ পৰাই লাগে সেইটো ঠিক আছে ইভেণ্টটো মই ক'লোঁ চ' তেওঁৰ নামটো মনত ৰাখিলে হ'ল ভালকৈ আৰু এইগৰাকীয়ে শিৱদৌল বনোৱাইছিলে ঠিক আছে আৰু এওঁ সময়ত ধৰি লোৱা ক'ব গ'লে হেৰি কোন আছিলে মানে প্ৰিষ্ট কোন আছিলে আমাৰ সেইখিনি সময়ত মানে প্ৰিষ্টৰ নামটো কি আছিলে মানে যদি আমি কওঁ যে আহোমৰ সময়ত যে প্ৰিষ্ট আছিলে প্ৰিষ্টবোৰৰ নাম কি আছিলে আমি ক'ব গ'লে যে বাইলুং বুলি ক'ব পাৰি আৰু দেওধাই ঠিক আছে এইকেইটা নাম আছিলে প্ৰিষ্টক কোৱা হৈছিলে ঠিক আছে তাৰপিছত আমি যদি আগবাঢ়োঁ প্ৰমত্তা সিংহ প্ৰমত্তা সিংহ এওঁৰ টাইমত মনত ৰাখিবা যদি এইটোৱে কওঁ যে ৰিবিল্ড কৰিছিলে কি ৰিবিল্ড কৰিছিলে হেৰিটো যিটো ৰংঘৰটো ৰাইট নেক্সট আহি যায় আমাৰ
চুৰেমফা হুজ হি তেওঁক জনা যায় ৰাজেশ্বৰ সিংহ নামেৰে। তো চুৰেমফা যিজন আছিলে চুৰেমফাৰ টাইমত কি হৈছিলে? এওঁ টাইমত কি হৈছিলে? এওঁ এতিয়া ক'ব গ'লে ন এই ৰাজভাৰ লৈ পেলাই ইমান মানে তেওঁৰ ইচ্ছাই নাছিলে, মানে মায়া মোহটো তেওঁ মানে আঁতৰি গৈছিলে চাগে। তেওঁ দায়িত্বভাৰ দি দিছিলে, মানে হেণ্ডেড অভাৰ কৰি দিছিলে টু হুম, কীৰ্তি। এইবোৰে প্ৰব্লেম ক্ৰিয়েট কৰে চাবা দেই। কীৰ্তি চন্দ্ৰ বৰবৰুৱা, কীৰ্তিচন্দ্ৰ বৰবৰুৱা ডেঞ্জাৰ কেৰেক্টাৰ আছিলে সেইটো টাইমত, ঠিক আছে। এওঁ মানে ৰাজভাৰ চম্ভালিব দিছিল, মানে দায়িত্ব দিছিল আৰু কাইণ্ড অফ মানে এওঁ মানে লুক আফটাৰ কৰিছিল গোটেইখিনি, ঠিক আছে। এওঁৰ লগত আহি আছোঁ আমি। আৰু এওঁ চুৰেমফা মানে ৰাজেশ্বৰ সিংহই কি কৰিছিলে? মণিপুৰৰ ৰজা এজন আছিলে যিজনৰ নাম আছিলে জয় সিং। সেইখিনি সময়ত মানে কি হৈছিলে, মানে এটেক কৰিছিলে বাৰ্মিছে। তো যেতিয়া এটেক কৰিছিলে এওঁ সহায় পঠিয়াইছিলে। সহায় মানে কি, মণিপুৰত ধৰি লোৱা মানে গছ মানে অলপ গছৰ লতা চতা আছিলে, জংঘল আছিলে ন, তো সেইখিনি মানে কাটি মানে কটা, মানে সেইখিনি সময়ত কি হৈছিলে, চুৰেমফাৰে মানে সৈন্যৰ বেছি ক্ষয় ক্ষতি হৈছিলে। তো সেই যুদ্ধখনৰ নাম কি বুলি কয়? লতা কাটা ৰণ। মনত থাকিব, লতা কটা ৰণ কাৰ সময়ত হৈছিল বুলি ক'লে? ৰাজেশ্বৰ সিংহৰ টাইমত, ঠিক আছে। ৰাজেশ্বৰ সিংহৰ টাইমত হৈছিলে লতা কাটা ৰণ। লতা কাটা ৰণ, ঠিক আছে। চ' মণিপুৰৰ ৰজাজন কি নাম আছিলে? জয়সিংহ। তেওঁ যেতিয়া সহায় আগবঢ়ালে, তেওঁ কি ক'লে? তেওঁ নিজৰ জীয়েকৰ নাম কি আছিলে? জীয়েকৰ নাম আছিলে কুৰাংগনায়নীক তেওঁৰ লগত বিয়া কৰোৱাই দিছিলে, ঠিক আছে। কুৰাংগনায়নী আহিব পাৰে, নাহিলেও এবাৰ চকু ফুৰাই যাবা এইটোত হা। তাৰপিছত এতিয়া কি হৈছে, এই যে মই যে কেৰেক্টাৰজনৰ কথা কৈছিলোঁ, কীৰ্তি চন্দ্ৰ বৰবৰুৱা, এইজনৰ কথা কৈছিলোঁ ন। এইজনৰ সময়ত কি হৈছিলে, তাতে নহয় হেৰি আগত যেনে বুৰঞ্জী লিখে, আমি জানো যে চুকাফা অহাৰ পিছৰ পৰা বুৰঞ্জী আৰম্ভ হৈছে দেই, মানে ক্ৰনিকলছবোৰ আমাৰ ষ্টাৰ্ট হৈছে। চ' নুমলী বৰগোহাঁই নামটো মনত ৰাখিবা, এক্সাম পইণ্ট অফ ভিউ পৰা ভেৰি ইম্পৰ্টেণ্ট। নুমলী বৰগোহাঁই কি লিখিছিলে? নুমলী বৰগোহাঁয়ে চকৰি ফেটি বুৰঞ্জী। কুৱেশ্যন আহিব পাৰে, আহি থাকে। চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিলে, কাৰ সময়ত লিখিছিলে? চকৰি ফেটি বুৰঞ্জী হয় নুমলী বৰগোহাঁই লিখিছিলে ৰাজেশ্বৰ সিংহৰ টাইমত। ইয়াতে কথাটো কি হ'ল, এওঁ যে আছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা, তেওঁৰ মানে তেওঁ মানে এনচেষ্টৰবোৰ মানে ৰজাঘৰীয়া নহয় বুলি পেলাই মেনশ্যন আছিলে, এনেকুৱা কোৱা হয়। ত' এওঁ কি কৰিলে, গোটেইখিনি জ্বলাই দিলে বুৰঞ্জীখিনি, সেইকাৰণে বস্তু বুজি পাইছা। চ' কীৰ্তিচন্দ্ৰই চকৰি ফেটি বুৰঞ্জীটো জ্বলাইছিলে। কোনে জ্বলাইছিলে? কীৰ্তিচন্দ্ৰই। কোনে লিখিছিলে? নুমলী বৰগোহাঁই, ঠিক আছে। ক্লিয়াৰ ন? চ' এই সময়ত এই চুৰেমফাৰ সময়ত বা ৰাজেশ্বৰ সিংহৰ সময়ত ইম্পৰ্টেণ্ট ইভেণ্টছ কি কি আছিলে, মানে কি বিল কি কৰিছিলে? তেওঁ বিল কৰিছিলে বশিষ্ঠ টেম্পল, ঠিক আছে, নৱগ্ৰহ টেম্পল,
তলাতল ঘৰটো আমি জানো যে কাৰ সময়ত হৈছিলে তলাতল ঘৰটো ৰুদ্ৰ সিংহৰ সময়ত হৈছিলে সেই তলাতল ঘৰৰ চাৰিটা ষ্টেজ যে আছিলে ন চাৰিটা ষ্টৰিজ সেই চাৰিটা ষ্টৰিজটো তলাতল ঘৰৰ এওঁ সময়ত বনিছিলে আৰু কাৰেং ঘৰটো যে আছিলে কাৰেং ঘৰটো ৰিবিল্ড কৰিছিলে ঠিক আছে চ' ক্লিয়াৰ তো আজিৰ কাৰণে এইখিনিয়ে ক্লিয়াৰ এইখিনিয়ে থাকক আই হোপ এইখিনি ক্লিয়াৰ হৈছে আৰু যদি কিবা ডাউটছ থাকে আমাৰ কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিব এই গোটেইখিনি এতিয়া ৰজা চুকাফাৰ পৰা ৰজা ৰাজেশ্বৰ সিংহলৈকে আমি চাৰিটা ক্লাছত কমপ্লিট কৰিছোঁ ৰাইট তো এইখিনি আই হোপ বেছি ক্লাছবোৰ আমি ডাঙৰকৈ দীঘলীয়া কৰা নাই শ্বৰ্টে ৰাখিছোঁ কাৰণ ডাটা তেওঁলোকৰ অলপ কনফিউজন হৈ যায় আমাৰ সকলোৰে চ' যেনেকৈ আমি মানে বস্তুখিনি দেখুৱাই গৈছোঁ সেনেকৈ আপোনালোকে যদি ৰেগুলাৰ ক্লাছটো লয় ৰেগুলাৰ নোটছখিনি বনায় আৰু ৰিভিজন ৰাখে তো ইমান কনফিউজ হ'বলগীয়া একো নাই খালি নামকেইটা আৰু তাত থকা ইভেণ্টছখিনিয়ে মাইণ্ড মেপছ বনাই পেলাই ৰাখিলে হ'ল চ' ৰিভাইজ কৰিব আমি নেক্সট ক্লাছত নেক্সট 2-3টা ক্লাছত আহোম ডাইনেষ্টিখিনি কমপ্লিট কৰি দিম তাৰপিছত আমি ধৰি লোৱা মোৱামৰীয়া সেইবোৰ আহিছে নাইবা মানে কিয় আক্ৰমণ কৰিলে নাইবা মডাৰ্ণ মানে হিষ্ট্ৰীৰ কাৰণে আমি যাব পাৰিম চ' আহোম হিষ্ট্ৰীত বেছি আৰু কনফিউজন হ'বলগীয়া নাই এইখিনি আজি যিখিনি ক'লোঁ মই 7 কিংছ ইন 11 yearsৰ পৰা ৰাজেশ্বৰ সিংহলৈকে কিবা ডাউট থাকিলে আমাৰ কমেণ্ট ছেকশ্যনত আমাক সুধিব আৰু পঢ়ি যাওক ঠিক আছে চ' আজিলৈ এৰিছোঁ ধন্যবাদ